এদিন এগৰাকী মহিলা এছপিয়ে কনষ্টেবল এজনক ক'লে যে আজিৰ পৰা 7 দিন আগত যিমান আপত্তিপত্ৰ থানাত জমা হৈছে সকলো মোৰ কেবিনলৈ লৈ আহক। ঠিক আছে মেডাম বুলি কৈ কনষ্টেবলজনে 7 দিনৰ ভিতৰত জমা হোৱা যিমানবোৰ আপত্তিপত্ৰ আছিল সকলো এটা ফাইলত আবদ্ধ কৰি এছপি মেডামৰ কেবিনলৈ গ'ল। এয়া মেডাম, ইয়াতে সকলো আপত্তিপত্ৰ আছে বুলি কৈ কনষ্টেবলজনে ফাইলটো মেডামৰ টেবুলত থলে। এছপি মেডামে ফাইলটো খুলি এখন এখনকৈ আপত্তিপত্ৰ চাবলৈ ধৰিলে আৰু তেওঁ দেখিলে যে ফাইলটোত থকা আপত্তিপত্ৰৰ আধাতকৈও বেছি আপত্তিপত্ৰ এখন গাঁৱৰ আছিল আৰু সেই আপত্তিপত্ৰত এটা কথাই লিখা আছিল যে আমাৰ গাঁৱত ছোৱালীবোৰ গাভৰু হোৱাৰ পিছতে গৰ্ভৱতী হৈ পৰে। নাজানো ইয়াৰ কাৰণ কি। এই গাঁওখনৰ ছোৱালীবোৰৰ কাৰো লগত প্ৰেমৰ সম্বন্ধও নাই আৰু কাৰো বিয়াও হোৱা নাই। আমাৰ ঘৰলৈ তেনে কোনো সন্দেহজনক ব্যক্তিও নাহে, তথাপি ছোৱালীবোৰ গৰ্ভৱতী হৈ পৰে। আপত্তি পত্ৰসমূহ পঢ়ি মহিলা এছপিগৰাকী আচৰিত হৈ পৰে যে এনেকুৱা কেনেকৈ হ'ব পাৰে। এয়াতো অতি সাধাৰণ কথা। নাৰীৰ যদি কোনো পুৰুষৰ লগত সম্বন্ধই নাথাকে তেন্তে কেনেকৈ গৰ্ভৱতী হ'ব। এই সকলো কথা চিন্তা কৰি এছপি মেডামে এটা ডাঙৰ মিছন সাজু কৰে আৰু সেই বিশেষ গাঁওখনলৈ গৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে আমাৰ চেনেলত প্ৰকাশ কৰা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া ৰহস্যময়ী কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰকৃততে গাঁৱৰ গাভৰু ছোৱালীবোৰ গৰ্ভৱতী হোৱাৰ আঁৰত কি ৰহস্য লুকাই আছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বিষ্ণুপুৰ নামৰ গাঁও এখনত গাভৰু ছোৱালীবোৰ কোনো কাৰণ নোহোৱাকৈ গৰ্ভৱতী হৈ পৰিছিল। এই কথাটোৱে গাঁওবাসীক যথেষ্ট চিন্তাত পেলাইছিল। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে নিজৰ নিজৰ ছোৱালীৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল, কাৰণ তেওঁলোকে ভয় কৰিছিল যে গাভৰু হোৱাৰ লগে লগে তেওঁলোকৰ ছোৱালীও গৰ্ভৱতী হৈ পৰিব। সেয়েহে গাঁওবাসীয়ে ছোৱালীবোৰক অকলে ক'তো যাবলৈ দিয়া নাছিল আৰু কোনো অন্য পুৰুষক ঘৰলৈ আহিবলৈও দিয়া নাছিল। তথাপি তাৰ মাজতে এদিন এজনী ছোৱালীয়ে পেটত বিষ অনুভৱ কৰে। লগে লগে গৃহস্থই ছোৱালীজনীক ডক্টৰৰ ওচৰলৈ লৈ যায়। ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰি ক'লে যে ছোৱালীজনী গৰ্ভৱতী। ডক্টৰৰ কথা শুনি ছোৱালীজনীৰ পিতৃ মোহনলাল বৰ চিন্তাত পৰিল। মোহনলালে ভাবিবলৈ ধৰিলে যে মইতো প্ৰতি সময়তে মোৰ ছোৱালীৰ লগত থাকোঁ, তেন্তে এই কথা কেনেকৈ সম্ভৱ হ'ল। মোহনলালে নিজৰ ছোৱালীক সুধিলে, মাজনী, তুমি কাৰোবাক পচন্দ কৰা নেকি? তোমাৰ কাৰোবাৰ লগত প্ৰেম হৈছে নেকি? তেতিয়া ছোৱালীজনীয়ে কান্দি কান্দি উত্তৰ দিলে, দেউতা, এনেকুৱা একো কথা নাই, আৰু আপুনিতো জানেই যে আমাৰ গাঁৱৰ প্ৰায় ছোৱালী গাভৰু হোৱাৰ লগে লগে গৰ্ভৱতী হৈ পৰে, কিন্তু কোনেও কাৰো লগত প্ৰেম নকৰে, হলিগলি নকৰে। জীয়েকৰ কথা শুনি মোহনলালে বুজিব পৰা নাছিল যে এয়া কেনেকৈ হৈ আছে। মোহনলালৰ লগতে গাঁৱৰ সকলোৱে এই কথাটোক লৈ চিন্তাত আছিল আৰু প্ৰত্যেকৰ মনত এটাই প্ৰশ্ন আছিল যে ইয়াৰ সমাধান কি হ'ব। গাঁৱৰ মানুহে নিজৰ নিজৰ ছোৱালীক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিদিয়া হ'ল আৰু ৰাতি ছোৱালীবোৰৰ বাবে পহৰা দিয়াৰ ব্যৱস্থা কৰা হ'ল। তথাপি সমস্যাৰ সমাধান হোৱা নাছিল। এজনী দুজনীকৈ ছোৱালীবোৰ গৰ্ভৱতী হৈ আছিল। এদিন এই সমস্যাৰ সমাধান পাবলৈ মোহনলালে ঠিক কৰিলে যে এনেকৈ ঘৰতেই বহি থাকি এই সমস্যাটোৰ সমাধান উলিয়াব পৰা নাযাব। মই এবাৰ এছপি গায়ত্ৰী দেৱীৰ ওচৰলৈ যোৱাটো ভাল হ'ব। ভবামতে মোহনলালে এছপি গায়ত্ৰী দেৱীৰ ওচৰলৈ গ'ল আৰু কান্দি কান্দি ক'বলৈ ধৰিলে যে তেওঁৰ গাঁওখন এটা কথাক লৈ যথেষ্ট চিন্তাত আছে, ভয়ত আছে। মেডাম, আমাৰ গাঁৱৰ ছোৱালীবোৰ গাভৰু হোৱাৰ লগে লগে গৰ্ভৱতী হৈ পৰে। আমি বৰ চিন্তাত আছোঁ মেডাম। আমি একো কৰিব পৰা নাই। আমাৰ ছোৱালী ঘৰৰ পৰা বাহিৰলৈও নাযায়, ঘৰলৈ আন কোনো অহা যোৱাও নকৰে, তাৰ পিছতো তেওঁলোক গৰ্ভৱতী হৈ যায়। এই কথা শুনি মহিলা এছপিগৰাকীৰ প্ৰথমতে হাঁহি উঠিছিল, কিন্তু তাৰ পিছত আচৰিত হৈ পৰে। আপুনি কি বলিয়া হৈছে নেকি? কোনো নাৰী কোনো পুৰুষৰ লগত সম্বন্ধ নকৰাকৈ কেনেকৈ গৰ্ভৱতী হ'ব পাৰে? এছপি মেডামে খঙতে ক'লে। তেতিয়া মোহনলালে হাতযোৰ কৰি ক'লে, মেডাম, আপুনি মোক ভুল বুজিছে। এই ঘটনাটো কেৱল মোৰ ছোৱালীৰ লগতেই যে হৈছে তেনে নহয়। আমাৰ গাঁৱত এনে বহুত ছোৱালী আছে যি গাভৰু হোৱাৰ লগে লগে গৰ্ভৱতী হৈ পৰে।
গাঁওখনত প্ৰায় 30 জনী এনে ছোৱালী আছে যি বিয়া পতাৰ আগতেই গৰ্ভৱতী হৈ পৰিছে। এইবাৰ মোহনলালৰ কথাত SP মেডাম অলপ গহীন হৈ পৰিল। SP গায়ত্ৰী দেৱীয়ে চিন্তা কৰিবলৈ বাধ্য হ'ল যে প্ৰকৃততে এয়া কেনেকৈ সম্ভৱ। কোনো পুৰুষৰ লগত সম্বন্ধ নোহোৱাকৈ গাঁওখনৰ ছোৱালীবোৰ কেনেকৈ গৰ্ভৱতী হৈ পৰিছে। লগে লগে SP মেডামে এই গোটেই ঘটনাটো জানিবৰ বাবে এজন পুলিচ বিষয়াক ক'লে, আপুনি বিষ্ণুপুৰ নামৰ গাঁওখনলৈ যাওক আৰু ঘটনাটো প্ৰকৃততে কি হৈছে জানিবলৈ চেষ্টা কৰক আৰু এটা ৰিপৰ্ট তৈয়াৰ কৰক। কিজানি সেই গৰ্ভৱতী ছোৱালীখিনিৰ কোনো পুৰুষৰ লগত অবৈধ সম্পৰ্ক আছে, কাৰোবাৰ লগত প্ৰেম হৈ আছে। আপুনি তাৰ এটা ৰিপৰ্ট তৈয়াৰ কৰক। SP মেডামৰ কথা শুনি পুলিচ বিষয়াগৰাকী বিষ্ণুপুৰ গাঁৱত উপস্থিত হ'ল। পুলিচ বিষয়াগৰাকী গাঁৱত উপস্থিত হোৱাৰ লগে লগে সকলো গাঁওবাসী একত্ৰিত হ'ল আৰু পুলিচ বিষয়াজনৰ আগত ক'বলৈ ধৰিলে, ছাৰ, এই ঘটনাটো যদি কোনো এজনী বা দুজনী ছোৱালীৰ লগত হ'লহেঁতেন তেন্তে আমি মানি ল'ব পাৰিলোহেঁতেন যে সিহঁতৰ কাৰোবাৰ লগত প্ৰেম হৈ আছে বা কোনো পুৰুষৰ লগত সিহঁতৰ অবৈধ সম্পৰ্ক আছে। কিন্তু গাঁৱৰ প্ৰায় সকলো ছোৱালীৰ ক্ষেত্ৰতে এনে ঘটনা ঘটিছে। গাভৰু হোৱাৰ লগে লগে তেওঁলোক গৰ্ভৱতী হৈ পৰে। সেয়েহে আমি আমাৰ ছোৱালীৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখোঁ। তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈও ওলাব নিদিওঁ। ঘৰৰ বাহিৰে আন কোনো পুৰুষক আহিবলৈও নিদিওঁ। ৰাতি শোৱাৰ সময়তো আমি সিহঁতৰ লগতেই থাকোঁ। এই ঘটনাৰ বাবে আমাৰ গাঁৱত এতিয়া এনে এটা পৰিৱেশ হৈছে যে আমি কাৰো ঘৰলৈও নাযাওঁ আৰু কাকো আমাৰ ঘৰলৈ আহিবলৈও নিদিওঁ। গাঁওবাসীৰ পৰা সম্পূৰ্ণ কথাখিনি শুনি পুলিচ বিষয়াজন সেই গাঁৱৰ পৰা উভতি গৈ SP মেডামৰ ওচৰ পালে আৰু ক'বলৈ ধৰিলে, মেডাম, মই বিষ্ণুপুৰ গাঁৱত উপস্থিত হোৱাৰ লগে লগে গাঁওবাসী আহি মোৰ ওচৰত একত্ৰিত হয় আৰু সকলোৱে একেমুখে একে কথাই কৈছে। তেওঁলোকৰ কথা শুনি ময়ো আচৰিত হৈ পৰিছোঁ মেডাম। মেডাম, মোহনলাল বোলা মানুহজনে ঠিকেই কৈছিল। কেৱল তেওঁৰে ছোৱালী নহয়, প্ৰায় 30 জনীমান ছোৱালীৰ লগত এনে ঘটনা ঘটিছে। পুলিচ বিষয়াজনৰ কথা শুনি SP মেডাম গায়ত্ৰী দেৱীৰ মগজুৱেও এক প্ৰকাৰ কাম কৰা বন্ধ কৰিছিল। কিবা নহয় কিবা এটাতো ৰহস্য নিশ্চয় আছে। হয় ছোৱালীখিনিৰ কোনো পুৰুষৰ লগত প্ৰেমৰ সম্বন্ধ আছে, নহয় ছোৱালীখিনিয়ে গাঁৱৰ মানুহৰ আগত কথাটো লুকুৱাই ৰাখিছে। ঠিক আছে, এই ঘটনাটোৰ তদন্ত এইবাৰ মই নিজেই কৰিম। এই বুলি কৈ গায়ত্ৰী দেৱীয়ে নিজৰ ৰূপ সলনি কৰিলে আৰু এগৰাকী ভিক্ষাৰীৰ বেশ ধাৰণ কৰিলে। এগৰাকী ভিক্ষাৰীৰ বেশত মহিলা SP গায়ত্ৰী দেৱী বিষ্ণুপুৰ নামৰ গাঁওখনত উপস্থিত হ'ল। দিনৰ দিনটো ইফালে সিফালে ঘূৰি পকি সন্ধিয়া সেই ব্যক্তিগৰাকীৰ ওচৰলৈ যায় যিগৰাকী ব্যক্তিয়ে আপত্তি পত্ৰ লৈ তেওঁৰ ওচৰলৈ গৈছিল। SP মেডামে মোহনলালক ক'লে, মহাশয়, আজি ৰাতিটো কটাবলৈ আপোনাৰ ঘৰত অলপ ঠাই পাম নেকি? এতিয়া সন্ধিয়াও হ'ল আৰু মোৰ ঘৰো ইয়াৰ পৰা বহু দূৰত, বহু ৰাতি হৈ যাব। তেতিয়া মোহনলালে ক'লে, ঠিক আছে, তুমিতো মহিলা, যদি কোনোবা পুৰুষ হ'লহেঁতেন তেতিয়া মই কেতিয়াও মোৰ ঘৰত আশ্ৰয় নিদিলোহেঁতেন, কাৰণ আমি বৰ চিন্তাত আছোঁ। নাজানো আমাৰ লগতে এনে কিয় হৈ আছে। তেতিয়া ভিক্ষাৰীৰ বেশত থকা SP গায়ত্ৰী দেৱীয়ে ক'লে, কোনো কথা নাই মহাশয়, মইতো আপোনাৰ ছোৱালীৰ নিচিনা, আপোনাৰ পৰা মোৰ কোনো ভয় নাই। তেতিয়া মোহনলালে SP মেডামক ঘৰলৈ মাতি নিলে আৰু এটা স্থানত এখন বিচনা দেখুৱাই ক'লে, তুমি ইয়াতেই আৰাম কৰা, তোমাক যি বস্তুৰ প্ৰয়োজন হ'ব আমি তোমাক ইয়াতেই যোগান ধৰিম। কিছু সময় পিছত মোহনলালে ৰুটি ভাজি আদি হাতত লৈ ভিক্ষাৰী SP গায়ত্ৰী দেৱীক দিয়ে। গায়ত্ৰী দেৱীয়ে খোৱা বোৱা কৰি সেই বিচনাতে শুই পৰে। আনফালে মোহনলালে নিজৰ ছোৱালীকেইজনীক লগত লৈ নিজৰ কোঠাৰ ভিতৰলৈ গ'ল। তেতিয়া ৰাতি প্ৰায় 1 বাজিছিল। গাঁৱৰ সকলো শুই আছিল। SP মেডাম গায়ত্ৰী দেৱীয়ে শোৱাৰ পৰা উঠি গাঁওখনৰ অলিয়ে গলিয়ে ঘূৰিবলৈ ধৰিলে। তেওঁ এয়াই চাব বিচাৰিছিল যে ৰাতি কোনো ব্যক্তি এই গাঁওখনলৈ আহে নেকি। এনেকৈ ঘূৰি ফুৰি থাকোঁতে SP গায়ত্ৰী দেৱীয়ে দেখিলে গাঁওখনৰ এটা মূৰত এটা জাৰণি আছে আৰু এই জাৰণিটোৰ পিছফালে এটা পৰিত্যক্ত ডাঙৰ ঘৰ আছে। সেই ঘৰটোত কোনো অহা যোৱা কৰাৰ চিন নাছিল। তেতিয়া গায়ত্ৰী দেৱীয়ে দেখিলে যে দুজন মদাহী সেই ঘৰটোৰ পৰা ওলাই আহি আছে। দুয়োজনে ঠিকমতে খোজ কাঢ়িবই পৰা নাছিল। আহি আহি যুৱক দুজনৰ এজনে এটা ঘৰৰ কেম্পাছত প্ৰৱেশ কৰি মেইন গেটখন খুলি আনজনক ঘৰটোত প্ৰৱেশ কৰিবলৈ ইংগিত দিলে। তাৰ পিছত দুয়ো ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰে। এনেদৰে প্ৰায় আধা ঘণ্টামান পিছত দুয়ো যেতিয়া ঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহে তেতিয়া ভিক্ষাৰীৰ বেশত থকা SP গায়ত্ৰী দেৱীয়ে মোনাখনত লৈ ফুৰা ৰিভলভাৰটো উলিয়াই দুয়োকো উদ্দেশ্যি ক'লে, য'তেই আছ তাতেই থাক,
এখোজো লৰচৰ নকৰিবি, নহ'লে পৰিণাম বেয়া হ'ব। আৰু এই ৰাতিখন তহঁতে এই ঘৰটোত কিয় সোমাইছিলি আৰু এতিয়া কিয় ওলাই আহিছ? যুৱক দুজনে ৰিভলভাৰটো দেখি প্ৰথমতে ভয় খাইছিল, কিন্তু যেতিয়া দেখিলে এজনী দেখোন এগৰাকী ভিক্ষাৰী, তেতিয়া ক'বলৈ ধৰিলে যে তইহে আমাৰ ৰাস্তাৰ পৰা আঁতৰি যা, নহ'লে তোৰহে পৰিণাম ভয়ানক হ'ব। যুৱক দুজনৰ ওচৰত কোনো মাৰণাস্ত্ৰ নাছিল, তথাপি সিহঁতে SP মেডামক ভয় দেখুৱাবলৈ এনে কথা কৈছিল। তেতিয়া SP মেডামে নিজৰ ৰিভলভাৰটোৰে যুৱক দুজনৰ ভৰিৰ ওচৰত গুলিয়াই দিয়ে। সঁচা গুলীৰ শব্দ শুনি যুৱক দুজনে ভয়তে লৰচৰ নকৰিলে। আনফালে ৰাতি গুলীৰ শব্দ শুনি গাঁৱৰ ৰাইজ সাৰ পায় আৰু সকলো সেই স্থানত একত্ৰিত হয়। গাঁওবাসীৰ মাজত মোহনলালো তাত উপস্থিত আছিল। মোহনলালে দেখিলে যে এয়া দেখোন SP মেডাম, যি ৰাতি মোৰ ঘৰত আশ্ৰয় লৈ আছিল। SP গায়ত্ৰী দেৱীয়ে লগে লগে থানালৈ ফোন কৰে আৰু কিছু সময় পিছতেই তাত পুলিচ বাহিনী আহি উপস্থিত হয়। পুলিচে যুৱক দুজনক গ্ৰেপ্তাৰ কৰিলে আৰু পুলিচৰ গাড়ীত উঠাই থানালৈ লৈ গ'ল। SP মেডামে গাঁওবাসীক ক'লে যে আপোনালোকে এতিয়া চিন্তা নকৰিব, মই প্ৰকৃততে কোনো ভিক্ষাৰী নহয়। আপোনালোকে জনোৱা আপত্তিৰ আধাৰত মই নিজেই এই বিষয়টোৰ তদন্ত হাতত লৈছিলোঁ। এতিয়া নিশ্চয় ওলাব যে আপোনালোকৰ গাঁৱৰ ছোৱালীবোৰ গাভৰু হোৱাৰ পিছতেই কিয় কোনো কাৰণ নোহোৱাকৈ গৰ্ভৱতী হৈ পৰে। এই বুলি কৈ SP গায়ত্ৰী দেৱী বিষ্ণুপুৰৰ পৰা গুচি যায়। আনফালে পুলিচে ৰাতি দুয়োজনকে থানাৰ লকাপতে সোমাই থয়। পিছদিনা SP মেডাম গায়ত্ৰী দেৱীয়ে থানাত উপস্থিত হৈ যুৱক দুজনৰ ওচৰলৈ যায় আৰু তেওঁলোকৰ পৰা সকলো কথা জানিব বিচাৰে। প্ৰথমতে তেওঁলোকে একো কোৱা নাছিল, কিন্তু লকাপত পুলিচৰ মাৰ সহ্য কৰিব নোৱাৰি ক'বলৈ ধৰিলে, মেডাম, আচলতে আমি দুয়ো বিষ্ণুপুৰ গাঁওখনৰ সেই পৰিত্যক্ত ঘৰটোতেই থাকোঁ। তালৈ কোনো মানুহ আহ যাহ নকৰে। আমি দিনৰ ভাগত ঠেলাত গাঁৱে গাঁৱে শাক পাচলি বিক্ৰী কৰোঁ আৰু ৰাতি আন্ধাৰৰ সুযোগ লৈ আমি সেই ঘৰটোত প্ৰৱেশ কৰোঁ। তাৰপিছত খোৱা বোৱা কৰি গভীৰ নিশা আমি দুয়ো ওলাই আহোঁ আৰু মানুহৰ ঘৰত সোমাই প্ৰথমে যি যি বস্তু চুৰ কৰিব পাৰোঁ চুৰ কৰোঁ। তাৰপিছত যদি কোনো ছোৱালী দেখোঁ তেন্তে হ'ব, পিছৰখিনি ক'ব নালাগে, কিন্তু তহঁতে এই ঘৃণনীয় কাম কোনেও গম নোপোৱাকৈ কেনেকৈ কৰ? তেতিয়া যুৱক দুজনে ক'লে, মেডাম, আমি আমাৰ হাতত এটা স্প্ৰে লৈ ফুৰোঁ। আমি যাৰ ঘৰত সোমাওঁ প্ৰথমে খিৰিকীৰে নহ'লে ভেণ্টিলেটৰেৰে সেই স্প্ৰেটো মাৰোঁ, যিটো স্প্ৰে নাকত লগাৰ পিছত মানুহ এক প্ৰকাৰ বেহুচ হৈ পৰে। তাৰপিছত আমি বস্তুবোৰ চুৰ কৰোঁ। আমাৰ প্ৰথম উদ্দেশ্য হ'ল চুৰ কৰা, কিন্তু যদি চুৰ কৰি থকা সময়ত আমি যদি কোনো গাভৰু ছোৱালী দেখোঁ তেতিয়া, আৰু তাৰ কেইদিনমান পিছতেই ছোৱালীখিনি গৰ্ভৱতী হৈ যায়, নহয় জানো? হয় মেডাম। তেতিয়া মেডামে ক'লে, ঠিক আছে, আজিৰ পৰা তহঁতৰ আৰু সেই সুখৰ দিন ঘূৰি নাহে। তহঁতৰ ঘৰ ক'ত? ক'ৰ পৰা আহিছ? মেডাম, আমাৰ ঘৰ এই গাঁওখনৰ পৰা অলপ দূৰত। যুৱক দুজনৰ পৰা সকলো কথা জনাৰ পিছত SP গায়ত্ৰী দেৱীয়ে ভাৰতীয় দণ্ডবিধি মতে সিহঁতৰ শাস্তিৰ বাবে আদালতত আবেদন জনায় আৰু ধাৰা 376ৰ অধীনত যুৱক দুজনক আজীৱন কাৰাদণ্ড দিয়া হয়। SP গায়ত্ৰী দেৱীয়ে যুৱক দুজনে কৰা এই কাণ্ডৰ আৰু অধিক জনাৰ বাবে বিভিন্ন অধ্যয়ন কৰে আৰু ডক্টৰৰ লগতো কথা পাতে। শেষত তেওঁ জানিব পাৰিলে যে এয়া প্ৰকৃততে এক মানসিক বিকাৰ, যাক পেৰাফিলিয়া বুলি কোৱা হয়, অৰ্থাৎ যিয়ে অস্বাভাৱিক পৰিস্থিতি বা কাৰ্যকলাপত শাৰীৰিক সম্বন্ধৰ লগত জড়িত হ'ব খোজে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ এই বিশেষ জ্ঞানবৰ্ধক কাহিনীটো শুনি আপুনি কেনেকুৱা পালে জনাবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।